নমস্কাৰ কৃষক বন্ধুসকল, অৰ্গেনিক খেতিলৈ স্বাগতম জনাইছোঁ। আৰু মই এনেধৰণে ঢাপ কৰি ৰাখিছোঁ। ইয়াত বিভিন্ন ধৰণৰ বাৰিষাৰ কাৰণে খেতি লগাম। আৰু আপোনালোকে দেখিছে ইয়াত মাজে মাজে ভাৰ্মি কম্পোষ্ট আৰু মৰা গোবৰ, গৰুৰ গোবৰ এনেধৰণে দিছোঁ, শুকান গোবৰ। আৰু এতিয়া দেখিছে আমাৰ কৰাই আছে গৰুৰ গোবৰ, এনেধৰণে দি থকা হৈছে। ইয়াতে মই মালচিং কৰিম আৰু মালচিং কৰি বাৰিষাৰ খেতি লগাম, কিয়নো বাৰিষাত বহুত জংঘল হয়, বনবাত বেছি হয়। সেইকাৰণে ইয়াতে মই এনেধৰণে মানে গৰু গোবৰ, ভাৰ্মি কম্পোষ্ট এনেধৰণে দি থকা হৈছে। এনেধৰণে দি থাকি ইয়াত মালচিং কৰি দিম। দেখিছে এনেধৰণে কৰিছোঁ। এনেধৰণে আৰু কেইদিন লাগিব নিপিন্দা? আৰু কেইদিন লাগিব? 6-7 দিন আৰু কাম চলি থাকিব এনেদৰে নন ষ্টপ। চব পুলি লগালৈকে ঠিকে আছে নে দীপেন দা? ঠিকে আছে, এনেধৰণে চলি আছে কাম। মই এইটো চাইড ভেন্দি গজিব আৰম্ভ হৈছিলে, মই আপোনালোকক দেখুৱাম। এই চাইড মূলা মানে গজিছে আৰু এনেধৰণে কৰিছোঁ।